মাজতে হওক মাজতে হওক আপোনাৰ মই আপোনালোকক সকলো গোৱালপাৰাবাসী ৰাইজক মাফ খুজিলোঁ আৰু মোৰ ষ্টাফখিনিয়ে যিখিনি অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি কৰিলে মাৰপিটৰ নিচিনা ঘটনা ইয়াতে এটা হ'ল তাৰ কাৰণে মই মাফ খুজিছোঁ আৰু ইয়াতে এজন ব্যক্তিয়ে আমাক ঔষধটো বটলত দিয়াৰ কথা কৈছিলে তাৰপিছত আমাৰ ষ্টাফে নিদিওঁ বুলি ক'লে তেনেকৈ কিবা অলপ কথা বাঢ়ি গ'ল মই মাজত আহিলোঁ মই মাজত অহাৰ পিছত মোক অলপ ঠেলা হেঁচা কৰি আমাৰ ষ্টাফখিনি আগুৱাই আহি তেওঁলোকে অলপ কাজিয়া পেচাল কৰিলে আৰু এইটো বহুত লজ্জাজনক বিষয় হৈছে কোনো আমি যেতিয়া যিহেতু এটা ৰাইজৰ কাম কৰিবলৈ ওলাই আহিছিলোঁ তেনেকুৱা এটা কাম হ'ব নালাগে তো যে হৈয়ে গ'ল আমাৰ ভুল বুলি মানি লৈ সকলো ৰাইজ ইয়াতে গোৱালপাৰাবাসী ৰাইজৰ আগত আমি মাফ খুজিছোঁ গুণ্ডাগিৰি যদি হৈছে আপোনালোকে কৈছে মানি লৈছোঁ এনেকুৱা আৰু আমি আগত আমাৰ য'ত কেম্পবিলাক হ'ব আমি ধ্যান ৰাখিম যাতে তেনেকুৱা পৰিস্থিতি নহয় শুনক মোক ইয়াতে এইখিনিত পৰিছে মোৰো 2 থাপৰ 3 থাপৰ মোক পৰিছে শুনক মই কৈছোঁ মোৰো ভুল হৈছে তাতে কাৰণ এই যিখন কাজিয়া হ'ল মই চম্ভালিব নোৱাৰিলোঁ সেইকাৰণে মোকো তুলিছে মই তুলিছোঁ মই সেনেকৈ মই ভাঙিবহে গৈছিলোঁ ঠেলা হেঁচা হৈছে তাতে মোৰ ভুল হৈছে সেইটোৰ কাৰণে মই মাফ খুজিছোঁ ফেচবুকত আমি এজন মানুহৰ কাৰণে সেইটো কৰা নাই আৰু ফেচবুকত এইটো গোৱালপাৰাখন মোৰ নিজৰে ঠাই হয় আপোনালোকে বেলেগৰ বুলি নাভাবিব মই কৰ্কহীৰ হয় বেছি দূৰত নহয় আপোনালোকে জানে বহুতে গতিকে এইখন মোৰে জেগা হয় ইয়াতে কোনো সন্দেহ নাই তাতে তেওঁ এজন মানুহে ক'লে আমি লোকেল হয় মই ক'লোঁ আমিও লোকেল হয় আমি ইয়াতে কৰ্কহীৰে মানুহ হয় তাতে যি মোৰ দোষ হৈছে আমাৰ টিমটোৰ যি দোষ হৈছে তাৰ কাৰণে আমি মাফ খুজিছোঁ বাউন্সাৰ নহয় তেওঁ বাউন্সাৰ নহয় তেওঁ ষ্টাফ হয় আমাৰ তেওঁ এই পইচাৰ হিচাপ নিকাচত থাকে সেইটোৱে ষ্টাফ হয় বাউন্সাৰ নহয় মই ক্ষমা 100 বাৰ খুজিছোঁ কাৰণ এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি এটা হ'ব নালাগে মইতো একো কৰা নাই ইয়াতে মই ভাঙিব গৈছিলোঁ নহয় মই ভাঙিব গৈছিলোঁ তাতে হ'ব মই মাফ খুজিছোঁ স্বীকাৰ কৰিছোঁ আপোনালোকে যেনেকৈ কৈছে সেইমতে স্বীকাৰ কৰিছোঁ একনে আপোনালোকে গোৱালপাৰাবাসী জানো বহুত মৰমীয়াল মানুহ গোৱালপাৰাবাসী মই স্বীকাৰ কৰিছোঁ গোৱালপাৰাবাসী বহুত মৰমীয়াল মানুহ নাই মিছা একো নাই ইয়াতে সঁচা কথা কৈছোঁ মোৰো ভুল হৈছে ফেচবুকত দিয়াটো ভুল হৈছে সকলোকে মাফ খুজিছোঁ গোৱালপাৰাৰ বিষয়ে বেলেগ একো দিয়া নাই মই কৈছোঁ কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মোৰ মামাৰ ঘৰ হয় নহয় যিহেতু মোৰ মামাৰ ঘৰ হয় সেইটো অভিমান এটা থাকে বেলেগ একো নাই অ'কে আছে মোৰ মা গোৱালপাৰাৰে হয় মোৰ মা আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয়